অভাৱৰ জুলুঙাটো পোৰাবলৈ শালিকি পুৱাতে ওলাই যায় এজন যুঁজাৰু জীৱন যুদ্ধ জীয়াই থকাৰ এক সংগ্ৰাম আন নহলেও পেটৰ ভাতমুঠিৰ বাবে বিশেষভাৱে অনিলে কৰিছে এই যুদ্ধ কিন্তু আজি চৰ্চাত অনিল কিয় কোন এই অনিল জীৱন যুদ্ধত হাৰ নমনা এজন যুৱক নাম অনিল স্বৰ্গীয়াৰী আপোনাৰ মোৰ দৰে স্বাভাৱিকভাৱে এক জীৱন যাপনৰ সপোন আছিল অনিলৰ কিন্তু ঈশ্বৰে তাৰ সলনি অনিলৰ বাবে থিৰাং কৰিলে এক প্ৰত্যাহ্বানমূলক জীৱন পথ বিধাতাৰ বিধি নিজৰ দুভৰিৰ অবিহনে অনিলে আগুৱাই যাব লাগিব এই কাঁইটীয়া পথ পিছে নেদেখাজনে অনিলক দিলে এক উপহাৰ দুভৰিত শক্তি নাথাকিলেও অনিলৰ আছে অদম্য ইচ্ছা শক্তি আৰু জীয়াই থকাৰ হেঁপাহ যাৰ বাবে শাৰীৰিক প্ৰতিবন্ধতাকো নেওচি অনিলে প্ৰতিদিনেই চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম জোনাই মেচামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৰ্মানবাৰী গাঁৱৰ এটা সৰু পজাত দুই সন্তানৰ সৈতে বাস কৰে অনিলে সীমাবদ্ধতা থাকিলেও আন 10 জনৰ দৰে এক স্বাভিমানী সত্যাগৰাকী অনিলে নিজৰ ক্ষমতাকে ভৰসা কৰি আগুৱাই গৈছে জীৱনৰ উখুৰা মুখুৰা পথত কিন্তু অনিলৰ শেষ ভৰসা মাটি বিক্ৰী কৰি লোৱা ই ৰিক্সাখন নিজৰ অদম্য সাহসেৰে ই ৰিক্সাখনৰ চকা ঘূৰাই ঘূৰাই শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি অব্যাহত অনিলৰ এই জীৱন যুদ্ধ বহু আশা মনত বান্ধি অভাৱৰ জুলুঙাটো পোৰাবলৈ পুৱাই এই ৰিক্সাখন লৈ ঘৰৰ পৰা ওলাই যায় অনিল দিনটো কষ্টৰ অন্তত বেলি লহিওৱাৰ পৰত ঘৰলৈ উভতে তেওঁ ফুটা টিনৰ তলত এই সৰু ভঙা প্ৰজাতিত দুবেলা দুমুঠি খাই ল'ৰা ছোৱালী দুটাক ভাল মানুহ কৰাৰ আশা তেওঁৰ কিন্তু এজাক বৰষুণ দিলেই সুখেৰে জীৱন যাপন কৰিম বুলি ভবা এই সৰু প্ৰজাতিত সোমাই পানী উপায়ন্তৰ হৈ বিচনাত ছাতিলৈ বেনিদ্ৰ ৰজনীত সময় পাৰ কৰে অনিলে বিশেষভাৱে সক্ষম অনিল স্বৰ্গীয়াৰীয়ে স্থানীয় জনপ্ৰতিনিধিৰ লগতে চৰকাৰৰ ওচৰত সাহায্য বিচাৰি বহুবাৰ আবেদন নিবেদন কৰিছে কিন্তু সকলো নথি পত্ৰ থাকিও আজিও ফুটাটিনৰ তলতে আশ্ৰয় লৈ সপোনবোৰ দিঠক হোৱালৈ অপেক্ষা কৰি ৰৈছে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত এইজন লোকে বিশেষভাৱে সক্ষম লোকৰ বাবে অহা টকা কেতিয়াও পাবলৈ সক্ষম হোৱা নাই অৱশ্যে মাহেকৰ মূৰত চৰকাৰে দিয়া বিনামূলীয়া চাউল 9 কেজি লাভ কৰে অনিলে ইয়াৰ বাহিৰেও আজিলৈকে নাই চৰকাৰী ঘৰ শৌচালয় কিংবা বিজুলী বাতিৰ সুবিধা আৰ্থিক অৱস্থাই জুৰুলা কৰাৰ কোনোমতে নিজৰ পৰিয়ালটোক পোহপাল দি অহা অনিলে জীৱন যুঁজত কেতিয়াও থমকি ৰোৱা নাই সম্প্ৰতি যুৱকজনে পৰিয়ালটোক পোহপাল দিবৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছে সহায়ৰ হাত মোৰ নামটো অনিল স্বৰ্গীয়াৰী আৰু গাঁওখন হ'ল জাৰ্মানবাৰী আপুনি ৰিক্সাটো কিমান চনৰ পৰা চলাই আছে মই ৰিক্সাটো 1 বছৰেই হ'ল চলোৱা মই খোজ কাঢ়িব নোৱাৰে মই ইয়াৰখন লগতে মই চলি আছোঁ মই ল'ৰা ছোৱালী তাৰ পৰাহে মই জীয়াই আছোঁ মানে আপোনাৰ কেইটা ল'ৰা ছোৱালী বিয়া পাতিলে মই বিয়া পাতিলোঁ ল'ৰা ছোৱালী কেইটা ল'ৰা এজন ছোৱালী এজন মই ঈশ্বৰৰ আশীৰ্বাদ মানে এই ৰিক্সাখন লৈ পিনে বহুত ভাল পাইছোঁ মই মানে ল'ৰা ছোৱালী তাৰ পৰাহে মই এই কিবা পঢ়িব দি আছোঁ খোৱা বোৱা মোৰ কাৰণে অলপ মানে সহায় পাইছোঁ মানে এইটো লৈ পেলাই ৰাতিপুৱাৰ পৰা এইটো চলায় ৰাতিপুৱাৰ পৰা মই এইটো চলাই এতিয়া কিমান ইনকাম হয় ইনকামটো এনে 500-600 এনেকুৱা পায় তাৰপৰা ল'ৰা ছোৱালী তাৰ পৰাহে জীয়াই আছোঁ মানে আপুনি খেতি বাতিটো কৰিব নোৱাৰে খেতি বাতি কৰিব নোৱাৰিম মই আপুনি এই ৰিক্সাখন নিজে কিনিছে নে চৰকাৰে সাহায্য হিচাপে দিছে নাই চৰকাৰে দিয়া নাই মই নিজে কিনিছোঁ এইটো ৰিক্সা ৰিক্সাখন মই কি কৰিম বুলি মানে মই নিজে মাটি বিক্ৰী কৰি পেলাই আধা বিঘা মই এইটো কিনি লৈছোঁ মানে আপুনি চৰকাৰৰ পৰা আজিলৈকে কিবা বা বড়ো অট'নমাছ কাউন্সিলৰ পৰা কিবা সুবিধা পাইছে নেকি নাই একো সুবিধা পোৱা নাই মই আপুনি আবেদন কৰিছিলে তথাপি মানে আমাক নিচিনা মানুহ নাচায় মানে এনে আমি দুখীয়া মানুহ হয় দুখীয়াটো বেছি দুখীয়া কৰি থৈছোঁ মানে BPL আছে আপোনাৰ আছে চাউল পাই আছে 9 কেজি পায় মাইকীয়া আৰু মোৰ দুজনে 9 কেজি পায় প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰ পাইছে নেকি নাই পোৱা নাই একো পোৱা নাই জিঅ'টেক কৰা আছিলে জিঅ'টেক কৰিছিলোঁ তাৰপিছত জিঅ'টেকৰ পৰা কি হ'ল মানে নাই মানে আজিলৈকে বহুত নতুনবিলাকে ঘৰ পায় মানে নতুন যিটো বিয়া পাতিছে সেইকেইটা ঘৰ পায় আমাক আৰু মানে পোৱা নাই বহুত বছৰ হ'ল মানে যোনে বিয়া পাতিছিলে নতুনকৈ সি ঘৰ পায় কিন্তু মই পোৱা নাই মানে ঘৰ একো পোৱা নাই কেইবাৰ জিঅ'টেক মাৰিলে আপোনাৰ জিঅ'টেক একবাৰহে মাৰিছিলোঁ কি হ'ল বুলি কৈছে তেতিয়া তাৰপিছত মই ক'ব লৈছিলোঁ হ'ব বুলি কয় মানে তাৰপিছত আজিলৈকে নাই মানে ক'ৰ পৰা ক'লৈকে ৰিক্সাটো চলায় মই ইয়াৰ
মানুহকেইটা কাষ্টমাৰটো ক'ত পায় ক'লৈকে লৈ যায় তাতে লৈকে যায় মই মানে চিমেণ্ট চিমেণ্ট চাপৰিৰ পৰা ডেকা পাম এই বসন্তপুৰলৈকে যায় কেলেমলৈকে যায় মানে কাষ্টমাৰটো পালে মানে আমি দেখিলোঁ আপোনাৰ ঘৰখন গোটেই টিনপাতটো সুৰুঙা ফুটা আছে এতিয়া বৰষুণ দিলে কিবা অসুবিধা নহয় নেকি বৰষুণ দিলে মানে হ'ব নোৱাৰে ছাৰ তেতিয়া কেনেকৈ ল'ৰা ছোৱালী লৈ পিনি কি কৰে তেতিয়া মই ল'ৰা ছোৱালী শুৱাই পেলাই মই ছাতি থাকি পেলাই থয় মই মানে ছাতি লৈ পিনি ইফালে বৰষুণ পৰিছে নেকি ইফালে বৰষুণ পৰিছে নেকি বুলি মানে মই চাই থাকে মানে বৰষুণ পৰিলে শুব নোৱাৰে মানে একো বড়ো অট'নমাছ কাউন্সিলে একো দিয়া নাই নাই একো আপোনাক দিয়া নাই একো দিয়া নাই এতিয়া ৰিক্সা চলাই জীয়াই আছে মই ৰিক্সা চলাই পিনি জীয়াই আছোঁ মানে আপোনাৰ যিটো অসুবিধা নহয় নেকি যিটো আপুনি আৰু দুটা ভৰি নচলে শুনিবলৈ বেয়া হ'লেই কিবা ৰিক্সা চলাওঁতে কিবা অসুবিধা পায় নেকি এতিয়া বৰ্তমান মই অসুবিধা পোৱা নাই মই ভালে লাগিছিলে কি কৰিম উপায় নাই ভালে বুলি ক'ব লাগে মই ৰিক্সা চলাওঁতে একো অসুবিধা নহয় সুবিধা নোহোৱা নাই মানে